হোটেলত নিষিদ্ধ মাংস ব্যৱসায় কৰিছিল নিষিদ্ধ মাংস বিক্ৰী কৰাৰ অভিযোগত হোটেলৰ স্বত্বাধিকাৰী এতিয়া আঠু কাঢ়িবলগীয়া হ'ল আঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিবলগীয়া হৈছে কিন্তু হিন্দু প্ৰধান এলেকাত বিক্ৰী কৰা হৈছিল নিষিদ্ধ মাংস দৃশ্যাংশ লৈ দিছে আৰু তাৰ পাছৰ পৰিৱেশ আমি দেখুৱাই আছে মুহূৰ্তত এখন হোটেলত স্বত্বাধিকাৰী আৰু স্বত্বাধিকাৰীৰ সন্তানক কেনেদৰে আঠু কঢ়োৱা হৈছে আঠু কঢ়াই কাণত ধৰোৱা হৈছে কিন্তু হিন্দু প্ৰধান এলেকাত বিক্ৰী কৰা হৈছিল এখন হোটেলত বিক্ৰী কৰা হৈছিল নিষিদ্ধ মাংস যিখন হোটেলত নেকি হিন্দু মানুহ আহে হিন্দু মানুহে খাবলৈ আহে আৰু সেইখন হোটেলত বিক্ৰী কৰা অভিযোগ আছে নিষিদ্ধ মাংস আৰু নিষিদ্ধ মাংস বিক্ৰী কৰাৰ অভিযোগত কাণত ধৰাই আঠু কঢ়াইছে বীৰ লাচিত সেনাই দৃশ্যাংশ দেখুৱাই আছো আমি মৰিগাঁও মৈথালি পথাৰত এখন হোটেলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হোটেলখনত নিষিদ্ধ মাংস বিক্ৰী কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পুনৰবাৰ জনাই আছো মৰিগাঁও মৈথালি পথাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বীৰ লাচিত সেনা অসম মৰিগাঁও জিলা সমিতিৰ বিষয়ববীয়া এখন ব্যৱসায়িক প্ৰতিষ্ঠানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে মৰিগাঁও দমল পথাৰ মৈথালি পথাৰত অৱস্থিত এখন হোটেল যিখন হোটেলত নিষিদ্ধ মাংস বিক্ৰী কৰাৰ অভিযোগ আছে আৰু হোটেলখনৰ স্বত্বাধিকাৰী আৰু তেওঁৰ এগৰাকী সন্তানক আঠু কঢ়ুৱাই কাণত ধৰাই থোৱা হৈছে ক্ষমা খোজা হৈছে আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে বীৰ লাচিত সেনাই দৃশ্যাংশ দেখুৱাই আছে আৰু 24 ঘণ্টাৰ ভিতৰত হোটেলখন বন্ধ কৰিবলৈ ধমকি দিছে বীৰ লাচিত সেনাৰ বিষয়ববীয়াই আমি দেখুৱাই আছো এই মুহূৰ্তত মৰিগাঁও এই হোটেলখন এই এলেকাটো হৈছে হোটেলখন য'ত আছে সেই এলেকাটো হৈছে হিন্দু প্ৰধান এলেকা আৰু হিন্দু প্ৰধান এলেকাত কোনো ধৰণে কোনো পধ্যেই আচলতে নিষিদ্ধ মাংস বিক্ৰী কৰিবলৈ দিয়া নহয় তাৰ অনুমতি নাথাকে আৰু তাৰ তদুপৰি এই যে হোটেলখন আছে হোটেলখনলৈ হিন্দু মানুহৰ আগমন ঘটে হিন্দু মানুহ যায় তালৈ খাবলৈ যায় কিন্তু তাত নিষিদ্ধ মাংস বনাই বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু বীৰ লাচিত সেনাই খবৰ পোৱাৰ লগে লগে আহি এনেদৰে আঠু কঢ়ুৱাইছে স্বত্বাধিকাৰীৰ লগতে তেওঁৰ এজন সন্তানক দৃশ্য আমি দেখুৱাইছে এই মুহূৰ্তত আৰু লগতে উল্লেখ কৰিব লাগিব যে প্ৰায় 5 কিলোমিটাৰ পৰ্যন্ত এটা মন্দিৰ য'ত হিন্দু মানুহৰ এটা মন্দিৰ থাকে সেই মন্দিৰৰ 5 কিলোমিটাৰ পৰ্যন্ত কিন্তু কোনো ধৰণে নিষিদ্ধ মাংস বিক্ৰী কৰাৰ অনুমতি প্ৰদান কৰা নহয় কিন্তু তাৰ পৰিৱৰ্তে এই হোটেলখন য'ত অৱস্থিত সেই হোটেলখনৰ প্ৰায় 100 মিটাৰো নিলগত নহয় 100 মিটাৰতকৈও কম নিলগতে অৱস্থিত এটা মন্দিৰ আছে কিন্তু তাৰ পাছতো তাত নিষিদ্ধ মাংসৰ ব্যৱসায় কৰাৰ বাবে ডাঙৰ খাই উঠিছে বীৰ লাচিত সেনাৰ পৰৱৰ্তী সময়ত মৰিগাঁও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰু লগতে হোটেলখনৰ স্বত্বাধিকাৰী পিতা পুত্ৰক আটক কৰিছে মৰিগাঁও সদৰ থানালৈ লৈ যোৱা হৈছে আনহাতে হোটেলখনৰ স্বত্বাধিকাৰী গৰাকীয়ে কিন্তু তেওঁৰ হোটেলত কোনো ধৰণৰ বিতৰ্কিত বা নিষিদ্ধ মাংস ব্যৱহাৰ কৰা নাই বুলি কৈছে অস্বীকাৰ কৰিছে এই অভিযোগক আৰু লগতে তেওঁলোকে নিজৰ বাবেহে সেই মাংস অনুৱাইছিল বুলি অৱগত কৰিছে আৰু এই মুহূৰ্তত ভাষ্য আছে ভাষ্য আমি আগবঢ়াইছো আজি আমি যেহেতু আমাৰ মৰিহিয়া গাঁও আমাৰ স্থানীয় আমি বাসিন্দা হওঁ গতিকে আমি আমাৰ সুলতান নাৰ্ছিং যিখন আমাৰ সমীপৱৰ্তী এখন দোকান আছে সেই দোকানখন আমি চাহ খাবলৈ আহিছিলোঁ আৰু চাহ খাব আহোঁতে আমি ইয়াতে আমি এটা আজব এটা খণ্ড দেখিবলৈ পালোঁ যে আমি চাহ বিচাৰোঁতে আমি বোলো এবাৰ চালোঁ যে কি আছে কি নাই তেনেকৈ ইয়াতে মানে এটা কি কয় নাৰাখিবলগীয়া বস্তু ৰাখিছে গতিকে আমি কোনোদিন আমাৰ মৰিগাঁওখন আমি বিভিন্ন জাতি ধৰ্মাৱলম্বী আমি সন্মিলিত সমন্বয় একতা বাৰ্তাৰে আমি সদায় চলি আছোঁ সদায় চলি যাম কিন্তু এই ধৰণৰ এটা ইমান ডাঙৰ এখন ইয়াৰ ওচৰতে চিকিৎসা প্ৰতিষ্ঠান আছে গতিকে চিকিৎসা প্ৰতিষ্ঠানখনৰ লগতেও ইয়াতে ওচৰতে লক্ষী মন্দিৰ এটা আছে 100 মিটাৰ দূৰতো নহ'ব গতিকে অতি পৰিতাপৰ বিষয় তেওঁলোকৰ যি নিজ মানসিকতা সেই নিজ মানসিকতা প্ৰতিপন্ন কৰাৰ মানসিকতাই ইয়াতে আমাৰ হিন্দু সমাজৰ কাৰণে বা হিন্দু যিসকল ৰাইজ আছে ৰাইজে নোখোৱা এটা বিশেষ বস্তু ইয়াতে আমি দেখিবলৈ পালোঁ গতিকে আমি প্ৰতিবাদ কৰিলোঁ আৰু ইতিমধ্যে আমাৰ গোটেই মৰিহিয়া গাঁৱৰ ৰাইজ সমান্তৰালভাৱে বীৰ লাচিত সেনা মৰিগাঁও জিলাৰ এটি সঁজাতি দলে আমি গোটেই বিষয় বস্তুটো আমি ইয়াতে প্ৰতিবাদ কৰিলোঁ আৰু ইতিমধ্যে যিখন হোটেল দেখিছে আমাৰ পিছফালে আছে হোটেলখন ইতিমধ্যে গোটেই ৰাইজৰ আহ্বানত বন্ধ কৰি দিয়া হৈছে আৰু তেওঁলোকক আমি মালিক পক্ষক আমি স্পষ্টভাৱে আমি সকীয়াই দিছোঁ এই দোকানখন 24 ঘণ্টাৰ ভিতৰত ইয়াৰ পৰা নাইকিয়া হ'ব লাগিব অন্যথা উত্তেজিত ৰাইজে ইয়াত সময়োপযোগী সিদ্ধান্ত ল'ব আৰু যদি কিবা সময়োপযোগী যদি কিবা সিদ্ধান্ত লয় তেন্তে তাৰ কাৰণে মৰিহিয়া গাঁৱৰ ৰাইজ সমান্তৰালভাৱে বীৰ লাচিত সেনা মৰিগাঁও সদৰ কেতিয়াও জগৰীয়া নহয় মেক্সিমাম আমাৰ হিন্দু মানুহ আহে যিখিনি ধৰক আপোনাৰ গাৰ্জেণ্ট আহে গাৰ্জেণ্টে কি কয় মই নিজে আহিছোঁ মই নিজে ভিক্টিম মই নিজে আহিছোঁ ইয়াত পৰঠা খাইছোঁ আপোনাৰ চাহ খাইছোঁ আপোনাৰ মোৰ লগৰো আহিছে তেনেকৈ খবৰ ল'ব আহোঁ আজি আমি যিখিনি জেগাত তেওঁলোকৰ যিটো আমি বিক্ৰী নকৰিবলগীয়া বস্তু ইয়াত আমি দেখা পালোঁ তেওঁলোকে য'ত আমাক পৰঠা খুৱাইছে আমি য'ত চাহ একাপ খাইছোঁ যিখিনি জেগাৰ পৰা চাহ খুৱাইছে আপোনাৰ সেম একেখিনি জেগাতে একেলগে আপোনাৰ তেওঁলোকে সেই বস্তুটো একদম মানে অপেনলি ৰাখি থৈছে কি বিক্ৰী কৰিব নলগীয়া বস্তু কি ইয়াত গো মাংস বিক্ৰী কৰিছে
যিটো আমি হিন্দু মানুহে কেতিয়াও সহ্য নকৰোঁ। আৰু চাওক আপোনালোকে আমাৰ দীপনি ডাঙৰীয়ে কৈ গৈছে ইয়াত লক্ষী মন্দিৰ আছে। আৰু দ্বিতীয় কথাটো হ'ল কি এখনে ইয়াত কোনো চাইনবোৰ্ড লিখা নাই। এতিয়া আমি মাতিছিলোঁ চুলতান নাৰ্ছিং হোমৰ যিজন মালিক হয় তেওঁকো মাতিছিলোঁ। তেওঁ ক'লে যে আমাৰ ভিতৰত কেণ্টিন আছে, কিন্তু কথাটো হ'ল কি চব মানুহতো আমাৰ মানুহ কেণ্টিনত খাবলৈ নাই, গতিকে ওচৰত যদি হোটেল পাব খাব আহিবই। আৰু আমি দুখিত এখন ইমান ডাঙৰ এখন প্ৰতিষ্ঠান চলাই থকাৰ পিছত তেওঁতো নিজে পৰ্দা খাই গৈছে। তেতিয়াহ'লে আপোনালোকে দেখা পালে কোনখিনিৰ পৰা পৰঠাটো মোক খোৱালে? মোক নহয় গোটেই মৰিগাঁও ৰাইজক খুৱাই আছে, আমাৰ গোটেইখিনি হিন্দু মানুহক খুৱাই আছে। আৰু এইটো এটা উদাহৰণ, এইটো এটা উদাহৰণ, এইটো বস্তু আমি ইয়াত নচলাওঁ। এইটো স্বীকাৰ কৰিছেনে কেতিয়াবা কৈ থাকে ধৰক? নাই সেটা আমি চাহ খাব আহিছিলোঁ। মাংসই নাই কি কথা ক'ব আমাকে দম দিয়ক লাগে আছে ন? আছে নাই নাই মাংসটো উলিয়াইছোঁ আমি, তেওঁলোকৰ মতে একো নাই, তেওঁলোকৰ মতে ইয়াত একো নাই, আমি উলিয়াইছোঁ। কেতিয়াবা বিকিব? হা কেতিয়াবা বিকিব? এই হোটেলখন বন্ধ, এই হোটেলখন এবাৰ নাইকিয়া হ'ব লাগিব। কেতিয়াবা বিক্ৰী কৰি আছো? এই হোটেলখন এবাৰ নাইকিয়া হ'ব লাগিব। নাই কি কৰি আহিছে? এই হোটেল এবাৰ নাইকিয়া হ'ব লাগিব। কেতিয়াবা বিক্ৰী কৰি আছো? নাইকিয়া হ'ব লাগিব। না বিক্রি করে মানে তো খাবার করে না খাবৰ কাৰণে ইয়াত হোটেলত খাবৰ কাৰণে আনিছো? না হা গরম করে হ্যাঁ খাব যদি আনিছিল আপনি আজকে জীবনের তো উল্টা উল্টা কথা পাতি না তাই হেৰি বিছনা এই সুলতানৰ গম পোৱা নাই নেকি? নহ'লে তাত আপোনালোকে চাওক এখন মাতিছোঁ যদি আৰু 2 মিনিট পিছত নাহে আমি এখন নাচিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।